মোৰ নাম বিক্ৰম আৰু আজি মোৰ বিয়া। মোৰ শহুৰৰ ঘৰখনত দুজনী খুলশালী আছিল। আজি দুয়োজনীকে প্ৰথমবাৰৰ বাবে দেখা পালোঁ, কাৰণ বিয়াৰ সম্পৰ্কটো বৰ খৰখেদাকৈ হৈছিল। সিহঁত দুয়োকে দেখাৰ পিছত মই বহুত আচৰিত হ'লোঁ। সিহঁত দুয়োজনীয়ে বহুত বেছি ধুনীয়া আছিল। মোৰ পত্নীও ধুনীয়া আছিল, কিন্তু ভনীয়েক দুজনীতকৈ কম। দুয়োজনীয়েই কইনা বিদায় দিয়াৰ আগতে মিঠাই খুৱাই দিয়াৰ অনুষ্ঠানত মোক আগুৰি ধৰি বহি আছিল আৰু এজনী আনজনীতকৈ বেছি ধুনীয়া আছিল। মই কিছু সময় চাই থাকিলোঁ। সিহঁত দুয়োৰে সন্মুখত মই মোৰ পত্নীক কম ধুনীয়া দেখিবলৈ ধৰিলোঁ, কাৰণ তাইৰ ৰূপ তাইৰ ভনীয়েক দুজনীৰ তুলনাত কম আছিল। দুয়োজনীয়ে মিঠাই খুৱাই দিয়াৰ পিছত মাননি বিচাৰি আছিল, যিটো মাননি মোৰ ক্ষমতাতকৈ ওপৰত আছিল। মই ক'লোঁ, এনেধৰণৰ ৰীতি নীতি মোৰ ভাল নালাগে। মই একেবাৰে বিশ্বাস নকৰোঁ। যদি তোমালোকে এই ৫,০০০ টকা ল'বলৈ ইচ্ছুক নহয়, তেন্তে মই সেইটো মোৰ পকেটত ভৰাই থ'ম। এনেধৰণৰ ধেমালিবোৰ চলি আছিল। তেনেতে মোৰ শাহুৱে তেওঁৰ দুয়োজনী ছোৱালীক গালি দিলে আৰু সিহঁতে মোৰ পৰা ৫,০০০ টকা লৈ মুখ ফুলাই আছিল। কিছু মুহূৰ্তৰ পিছত বিদায় পৰ্ব শেষ হ'ল। মই ছোৱালীৰ লগত চেনি খোৱা ধৰণৰ মানুহ আছিলোঁ। পত্নীৰ লগতে মোৰ হৃদয়খন মোৰ দুয়োজনী খুলশাৰীৰ ওপৰত আহি গৈছিল, যি নেকি কম বয়স হোৱাৰ উপৰিও বহুত বেছি ধুনীয়া আছিল। মোৰ মা দেউতা ডাঙৰ দাদাৰ লগত বিদেশত থাকে। মোৰ বিয়াৰ কেইদিনমানৰ পিছত সকলোৱে বিদেশলৈ উভতি গৈছিল। মই আৰু মোৰ পত্নীয়ে এই ঘৰত অকলে থাকিছিলোঁ। খুব কম দিনতে মোৰ পত্নীয়ে ঘৰৰ সকলো কামৰ দায়িত্ব ল'লে। বিয়াৰ প্ৰথম দিনবোৰত সকলো পুৰুষেই নিজৰ পত্নীৰ লগত থাকিবলৈ ভাল পায়, কিন্তু মই অলপ বেলেগ প্ৰকৃতিৰ আছিলোঁ। নাৰীৰ প্ৰতি মোৰ আকৰ্ষিত অনুভৱ হৈছিল যেতিয়ালৈকে তাই মোৰ পৰা আঁতৰত থাকে। যেতিয়া মোৰ ওচৰলৈ আহিছিল, তেতিয়া তাই মোৰ বাবে অৰ্থহীন হৈ পৰিছিল। মালাক মোৰ বিয়াৰ দিনাই অকল ভাল লাগিছিল। ইয়াৰ পিছত মোৰ ৰঙীন পৃথিৱীখনে মোক ঘৰত শান্তিৰে থাকিবলৈ দিয়া নাছিল। য'ত মই ধুনীয়া ছোৱালী দেখা পাওঁ, তাতে মোৰ হৃদয়খন আৱেগিক হৈ পৰে। মোৰ চকুত খুলশালী দুজনীৰ চেহেৰা ভাহিবলৈ ধৰিলে। এতিয়া মোৰ বিয়া হোৱা ১৫ দিন পাৰ হৈ গ'ল। মই মালাক ক'লোঁ, ব'লা তোমাৰ মাৰ ঘৰলৈ যাওঁ। তোমাৰ নিশ্চয় মা আৰু ভণ্টিহঁতলৈ মনত পৰি আছে। মোৰ শহুৰ এজন বৰ সন্মানীয় ব্যক্তি আছিল আৰু তেওঁৰ ৩গৰাকী ছোৱালী আছিল, পুত্ৰ নাছিল। এই কথা শুনি মালা সুখী হৈ পৰিল। তাই বহুত ভালকৈ সাজু হ'ল আৰু ময়ো তাইৰ লগত মোৰ শহুৰৰ ঘৰ পালোগৈ। আমাক হঠাৎ দেখি শাহুমায়ে থতমত খালে। তেওঁ ক'লে, মালা, অহাৰ আগতে খবৰ এটা দিয়া হ'লে মই খোৱা বোৱাৰ কিছু ব্যৱস্থা কৰি থলোহেঁতেন। মই ক'লোঁ, নাই নাই মা, আপুনি চিন্তা কৰাৰ একো প্ৰয়োজন নাই। মই কোনো অচিনাকি মানুহ নহয়। মই আপোনাৰ নিজৰ ল'ৰাই। মোৰ এই সাধাৰণ কথাটোৰ বাবে শাহুমাৰ অন্তৰখন গলি গ'ল। তেওঁ ক'লে যে আমাৰ এই সৌভাগ্য যে আমি তোমাৰ দৰে জোঁৱাই এজন পাইছোঁ। মই ক'লোঁ, যদি মোক আপুনি আপোনাৰ ল'ৰা বুলি ভাবে, তেন্তে ঘৰত যি বনোৱা আছে তাকেই দিয়ক। মই একো আপত্তি নোহোৱাকৈয়ে মনে মনে খাই ল'ম, কিন্তু বাহিৰৰ পৰা মোৰ বাবে বিশেষ একো লৈ নাহিব। কিন্তু তথাপিও শহুৰ দেউতাই হোটেলৰ পৰা মোৰ বাবে শ্বাহী পনীৰ লৈ আনিছিল, তাৰ লগতে বিলাহীৰ সৈতে মাছৰ তৰকাৰী। শাহুমায়ে দালি বনাই থৈছিল আৰু সেইখিনিও গৰম কৰি দিছিল। ভাতকেইটা বৰ ভালকৈ খালোঁ। মোৰ সন্মুখত মোৰ দুজনী খুলশালী বহি আছিল। সিহঁতে কৈ আছিল যে, ভিনদেউ, আপুনি দেখোন পনীৰ খোৱা নাই। আমাৰ ঘৰৰ ওচৰতে অতি সুস্বাদু পনীৰ পোৱা যায়, আপুনি খাওকচোন। সিহঁতৰ মিঠা কথাবোৰত মই হেৰাই যাবলৈ ধৰিলোঁ। মই হাঁহি ধেমালি কৰা খুব ভাল পৰিৱেশ এটাত ভাতকেইটা খালোঁ। তাৰ পিছত মই গৈ ড্ৰয়িং ৰুমৰ সোফাখনত আৰামত বহিলোঁ। মোৰ ঘৰলৈ উভতি যোৱাৰ কোনো উদ্দেশ্য নাছিল, গতিকে খুলশালী কেইজনীক ক'বলৈ ধৰিলোঁ, যোৱা, লুডুখন লৈ আহা, সকলোৱে একেলগে বহি খেলিম। মোৰ শাহুমা আৰু শহুৰ দেউতা ভাগৰুৱা হৈ আছিল। আমাৰ লগত অলপ সময় বহিল, তাৰ পাছত তেওঁলোক উঠি নিজৰ কোঠালৈ গ'ল। মই লুডু খেলখন জমাবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ ধেমেলীয়া কোঠাত ৰাতি ১০ বজালৈকে লুডুখন চলিছিল। সময়ে সময়ে মই খেলৰ বাহানা কৰি মোৰ কাষতে বহি থকা সৰু খুলশালীজনী কঁকালত হাত থ'বলৈ আৰম্ভ কৰিছিলোঁ আৰু হাঁহি থাকোঁতে তাইৰ ধুনীয়া গাল দুখন চিকুটি দিছিলোঁ। ৩ ভগ্নীৰ ভিতৰত তাই আটাইতকৈ ধুনীয়া আছিল। তাই মোক চাগে ডাঙৰ দাদা বুলি গণ্য কৰিছিল। সেইবাবে মই কৰা এনেধৰণৰ কামবোৰ তাই ভালদৰে বুজিব পৰা নাছিল। সেই সময়ছোৱাত মালায়ে মোক বহুবাৰ কৈছিল যে ঘৰলৈ উভতি নোযোৱা নেকি?
মোৰ টোপনি আহি আছে। কিন্তু মই তাইৰ কথাটো লুটিয়াই দিছিলোঁ। মই তাইক কৈছিলোঁ যে মালা, মাত্ৰ এবাৰ মই মুনুক হৰুৱাই ল'বলৈ দিয়া, তাৰপিছত যাম। মুনুক হৰুৱাৰ উদ্দেশ্যৰে ৰাতি 12 বাজিল। এতিয়াতো ঘৰলৈ যোৱাটো কঠিন হ'ব, গতিকে আমি আজি ইয়াতেই থাকোঁ দিয়া। মোৰ কথাত মালা মান্তি হ'ল আৰু আমি ৰাতি তাতেই কটালোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি ঘৰলৈ উভতি আহিলোঁ। কিন্তু খুলখালী কেইজনীৰ সৌন্দৰ্যৰ যাদু মোৰ মূৰত ধৰিছিল। সেইবাবে মই এবাৰ মালাক কৈছিলোঁ, চোৱা, মোৰ ইয়াত পৰিয়াল বুলিবলৈ কোনো নাই। যদি তুমি ঘৰটোত অকলে থাকিবলৈ আমনি পাইছা, তেন্তে এইটো কৰিব পাৰা যে তোমাৰ ভণ্টিহঁতক তুমি ইয়ালৈ মাতি দিয়া। তোমাৰ মনটো ভাল লাগি থাকিব। মই বিচাৰিছিলোঁ যে যিকোনো প্ৰকাৰে সিহঁত দুয়োজনী যাতে আমাৰ ঘৰত থকাকৈ আহে। মই ভাবিছিলোঁ যে মালা মোৰ কথা শুনি সুখী হ'ব, কিন্তু তাই ক'লে যে সিহঁত নিজৰ ঘৰতেই থাকক। মইতো কামৰ পৰা আজৰিয়েই নাপাওঁ। মই একেবাৰে বিৰক্ত হোৱা নাই। কেতিয়াবা আমনি লাগিলে টিভি চাওঁ, কিন্তু মই বিচাৰিছিলোঁ যে যিকোনো পৰিস্থিতিতেই মোৰ কোনোবা নহয় কোনোবা এজনী খুলখালী আমাৰ ঘৰলৈ আহিব লাগে, যাতে মই তাইৰ সৌন্দৰ্য চাব পাৰোঁ। কিন্তু যেতিয়া মোৰ পত্নীয়ে এই কথাত গুৰুত্ব নিদিলে, তেতিয়া মই তাইৰ লগত আন এটা কৌশল ব্যৱহাৰ কৰিলোঁ। সেইদিনা দেওবাৰ, বন্ধৰ দিন আছিল। মোৰ পত্নীয়ে কাপোৰ ধুই টেৰেছত মেলি দিবলৈ গৈছিল। মই চিৰিৰ ওপৰত চাৰফৰ পানী পেলাই দিলোঁ। যেতিয়া মালাই খৰধৰকৈ খালী বাল্টিটো লৈ চিৰিৰে নামি আহিবলৈ ধৰিলে, তেতিয়াই তাই ভৰিখন বহুত বেয়াকৈ পিছলি গ'ল আৰু তাই চিৰিৰে বাগৰি বাগৰি শেষৰ চিৰিটোত পৰিলেহি। মই সেই কাণ্ডটো কৰাৰ পিছত মই লগে লগেই নিজৰ কোঠালৈ গ'লোঁ, যাতে মালাই মোৰ ওপৰত সন্দেহ নকৰে। তাই এইটোৱেই ভাবিছিল যে হয়তো কাপোৰ ধোৱাৰ সময়ত ব্যৱহাৰ কৰা পানী ইয়াত পৰি গৈছে আৰু সেইকাৰণেই তাই পিছলি পৰিছে। মালাৰ চিঞৰ বাখৰ শুনি মই কোঠাটোৰ পৰা দৌৰি ওলাই আহিলোঁ। মই দেখিলোঁ যে তাই ভৰিখনত ধৰি শেষ চিৰিটোত বহি কান্দি আছিল। মই লগে লগে তাইৰ ওচৰলৈ আহি তাইক কোলা কৰি তাইক কোঠালৈ লৈ গ'লোঁ। গোটেই ভৰিখন নীলাভ হৈ পৰিছিল আৰু আনকি লৰচৰো তাই কৰিব পৰা নাছিল। তাই বিষত চিঞৰি আছিল। কিন্তু মই মোৰ লক্ষ্যত সফল হ'লোঁ। মই অন্তৰত সুখী হৈ পৰিলোঁ। মই তাইক হাস্পিটাললৈ লৈ গ'লোঁ। মোৰ ইচ্ছামতে তাইৰ ভৰিৰ হাড় ভাঙি গ'ল। মালাই অনবৰতে কান্দি আছিল। গতিকে মই লগে লগেই মই শহুৰৰ ঘৰত এই খবৰটো দিলোঁ। শাহু আৰু শহুৰৰ লগত মোৰ দুয়োজনী খুলখালী মোৰ ঘৰ পালেহি। মাকক সাবটি ধৰি মালাই কান্দি আছিল। শাহুৱে মোক ক'লে যে, জোঁৱাই, মই মালাক আমাৰ ঘৰলৈ লৈ যাওঁ, যাতে আমি তাইৰ ভালকৈ যত্ন ল'ব পাৰোঁ। মই ক'লোঁ, এইটো সম্ভৱ নহয় মা। মই মালাৰ অবিহনে ঘৰত অকলে থাকিব নোৱাৰোঁ। আপুনি যদি সঠিক বুলি ভাবে, তেন্তে মুনুক ইয়াতেই থাকিব দিয়ক। তাই নিজৰ বায়েকৰ ভালকৈ যত্ন ল'ব। মুনু মালাৰ মাজু ভনীয়েক আছিল। তাই মালাতকৈ মাত্ৰ 2 বছৰ সৰু আছিল, কিন্তু চেহেৰাত তাই মালাতকৈও ধুনীয়া আছিল। মুনু থাকিবলৈ মান্তি হ'ল, কিয়নো তাই নিজৰ বায়েকৰ অৱস্থা দেখি চিন্তিত হৈ পৰিছিল। ময়ো সুযোগ পাই আছিলোঁ। মালাক বেড ৰেষ্ট দিয়া হ'ল। মুনুৱে তাইক বিচনাতে ভাত আনি দিছিল। প্ৰথমতেতো মই মুনুৰ লগত ফ্ৰী হ'বলৈ চেষ্টা কৰিলোঁ। মই বহুত ধেমালি কৰোঁ। তাই মই কৰা ধেমালিবোৰতো চিৰিয়াছ হৈ যায়, যাতে তাই মোৰ লগত কথা পাতিবলৈ সংকোচ নকৰে। কিন্তু কথাৰ তাই কোনো উত্তৰ নিদিয়ে। যদি মই তাইৰ ওচৰলৈ যাওঁ, তেতিয়া তাই মোৰ পৰা আঁতৰি যায়। এদিন তাই স্পষ্টকৈ ক'লে যে আপুনি মোৰ পৰা দূৰৈত থাকি মোৰ লগত কথা পাতিব। মই দূৰৈৰ পৰাও কথা শুনা পাওঁ। তাই কোৱা কথাৰ সুৰটো মই বুজি পাইছিলোঁ। তাই মোক একেবাৰেই পাত্তা দিয়া নাছিল। মই বিচাৰিছিলোঁ যে তাই মোৰ লগত একেবাৰেই ফ্ৰী হৈ যাওক, যাতে মই ধেমালিৰ চলেৰে তাইৰ লগত বেয়া আচৰণ কৰিব পাৰোঁ। কিন্তু মুনুৱেতো ৰাতি ভাত খোৱাৰ পিছতেই নিজৰ কোঠালৈ গুচি যায়। কিন্তু মই তাইৰ লগত গভীৰ নিশালৈকে কথা পাতিব বিচাৰিছিলোঁ আৰু লগতে মোৰ উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়ালৈকে তাই মোক তেনে সুযোগ দিয়া নাছিল। অৱশ্যে ভাগ্যই এদিন মোক সুযোগ দিছিল। এদিন মই অফিচৰ পৰা ঘৰলৈ আহোঁতে তাই পাকঘৰত কাম কৰি আছিল। মই মোৰ কোঠালৈ যোৱাৰ সলনি পাকঘৰত সোমালোঁ। তাই দুপাট্টাখন নোলোৱাকৈ কাম কৰি আছিল। হয়তো গৰমৰ বাবেই তাই দুপাট্টাখন খুলি দুৱাৰত ওলোমাই থৈছিল। মই কেতিয়াও এনেকৈ মনে মনে পাকঘৰলৈ অহা নাছিলোঁ। কিন্তু আজি তাইক দেখাৰ পিছত মোৰ চকু দুটা ডাঙৰ হৈ পৰিল। হঠাৎ তাই ঘূৰি চাওঁতে মোক দেখি ভয় খাই গ'ল। মই ক'লোঁ, মুনু, মই পানী নিবলৈ আহিছিলোঁ। তুমি মোক গিলাচ এটা দিয়াচোন। হয়তো তাইৰ দুপাট্টাখন নোলোৱাকৈ মোৰ ওচৰলৈ আহিবলৈ লাজ কৰিছিল, কিন্তু মই তাইৰ লাজ লগা চাৱনিটো উপভোগ কৰি আছিলোঁ।
তাই এখন হাতে গিলাচ এটা লৈ মোৰ ফালে আগুৱাই দিলে আৰু আনখন হাতে দুৱাৰত ওলমাই থোৱা দুপাট্টাখন টানি আনি নিজৰ গাটো ঢাকি ল'লে। মই তাইৰ পৰা গিলাচটো লওঁতে তাইৰ হাতখনতো ধৰিলোঁ। মোৰ এই আচৰণত তাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। ময়ো যোৱা 5 দিন ধৰি সহজ সৰল দেখুৱাই দেখুৱাই বিৰক্ত হৈ পৰিছিলোঁ। মই মোৰ পত্নীৰ ভৰিখন এইকাৰণেই ভাঙি পেলোৱা নাছিলোঁ যে খুলখালী বাইদেউৰ কেৱল মুখখনেই চাই থাকিম। মই যেতিয়া তাইৰ হাতখন এৰি নিদিলোঁ তেতিয়া তাই ক'বলৈ ধৰিলে, ভিনদেউ মোৰ হাতখন এৰি দিয়ক। মই ক'লোঁ, মুনু তোমাৰ হাত দুখন মালাতকৈও ধুনীয়া। এই কথা কৈ মই তাইৰ ওচৰ চাপি গ'লোঁ। মই জানিছিলোঁ যে এগৰাকী নাৰীয়ে প্ৰশংসা শুনি গলি যায়, গতিকে মই তাইৰ প্ৰশংসা কৰিবলৈ ধৰিলোঁ। কিন্তু তাইতো, মই গম পোৱা নাছিলোঁ যে তাই মোৰ লগত এনেকুৱা আচৰণ কৰিব। তাই মোক জোৰেৰে ঠেলি দিলে আৰু মই গৈ দুৱাৰত খুন্দা মাৰিলোঁ। লগে লগে তাই পাকঘৰৰ পৰা ওলাই আহিল। তাই মোক তেনেকৈ ঠেলি দিয়াৰ বাবে মোৰ বহুত খং উঠিছিল। মোক ঠেলি দিবলৈ তাই কোন আছিল? মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু তাইক মই এৰি নিদিওঁ। যেতিয়া মই মোৰ কোঠালৈ গ'লোঁ তেতিয়া মুনুৱে মালাৰ ওচৰত বহি কান্দি আছিল। মই গৈ পোৱাৰ লগে লগে দুয়োজনী নিমাত হৈ পৰিল আৰু দুয়োজনীয়ে মোৰ ফালে ঘৃণাৰ দৃষ্টিৰে চাই আছিল। বায়েকে ভনীয়েকক তাই কান্দি থকাৰ কাৰণটো সুধি আছিল। মই ক'লোঁ যে কি হ'বনো, ভাত বনাওঁতে বেচেৰী ছোৱালীজনীৰ হাতখন জ্বলি গ'ল। মই মালাক মিছা কথা কৈছিলোঁ। মোৰ এই কথা শুনি মুনুৱে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। মই ক'লোঁ, মইতো তাইৰ হাতখন ধৰিছিলোঁ বেছিকৈ জ্বলিছে নেকি চাবলৈ, কিন্তু তোমাৰ ভনীয়ে চাগে মোক নিজৰ ভিনদেউ বুলি নাভাবে। তাই মোৰ পৰা হাতখন টানি তোমাৰ ওচৰলৈ আহিল যেন মই ভূতহে। মই কোৱা কথা শুনি মুনুৱে মোৰ ফালে ঘৃণা আৰু খঙেৰে চাবলৈ ধৰিলে। তাৰপিছত মালাই মুনুক ক'বলৈ ধৰিলে যে বিক্ৰম তোমাৰ দাদাৰ দৰে। যদি তেওঁ তোমাৰ হাতখন ধৰি চাবলৈ বিচাৰিছিল যে কিমান জ্বলি গৈছে, তেনেহ'লে তাত একো বেয়া কথা নাছিল। মোক দেখাই দিয়াচোন হাতখন। মালাৰ কথা শুনি তাই কোঠাৰ পৰা ওলাই দৌৰি গ'ল আৰু বায়েকক এইটো কৈ গ'ল যে তাই কাইলৈ ঘৰলৈ উভতি যাব। মই গৈ মালাৰ ওচৰত বহিলোঁ। মই ক'লোঁ, এনে লাগিছে যেন তোমাৰ ভনীয়ে তোমাৰ যত্ন ল'ব বিচৰা নাই, সেইকাৰণেই ঘৰলৈ যোৱাৰ বাহানা বিচাৰি আছে। মই নাজানো যে তাই মোক কিয় নিজৰ দাদা বুলি নাভাবে। যদি তোমাৰ ভৰিখন ঠিকেই থকা হয়, মই তোমাৰ ভণ্টিক এনে আচৰণত কেতিয়াও আমাৰ ঘৰত থাকিব নিদিলোঁ হয়। কিন্তু মই বাধ্য যে মই বৰ্তমান কাম কৰা বাই ৰাখিব নোৱাৰোঁ আৰু তোমাৰ ভৰিখনৰ এই অৱস্থা যে তুমি সহায় অবিহনে খোজ কাঢ়িব নোৱাৰা। গতিকে তোমাৰ ভণ্টিক অলপ বুজাই দিবা। তাই ক'লে, তুমি চিন্তা নকৰিবা, মই মুনুৰ লগত কথা পাতিম। মই ক'লোঁ, চোৱা, মই তোমাৰ দুয়োজনী ভনীকে মোৰ নিজৰ ভনী বুলি ভাবোঁ, কিন্তু আজি মুনুৰ কাৰ্যই মোক নিজৰ চকুত লজ্জিত কৰিছে। মালাৰ সন্মুখত মোৰ চৰিত্ৰটো সম্পূৰ্ণ পৰিষ্কাৰ আছিল। তাই মোক ক্ষমা খুজিবলৈ ধৰিলে। তাই ক'লে যে মুনু সৰু হৈ আছে, মই তাইক বুজাই দিম, তুমি চিন্তা নকৰিবা। পাকঘৰৰ সকলো বস্তু তেনেকৈয়ে পৰি আছিল। হয়তো মুনুৱে নিজৰ কোঠাত সোমাই আছিল। মই পাকঘৰৰ পৰা ভাত বাঢ়ি লৈ মালাৰ ওচৰতে বহি ভাত খালোঁ। মই মালাক ক'লোঁ, চোৱা, এতিয়া তোমাৰ ভনীজনীয়ে মুখখন ফুলাই নিজৰ কোঠাত বহি আছে। মই নিজেই তোমাৰ কাৰণে ভাত বাঢ়ি লৈ আহিছোঁ। মালাই বহুত লাজ পাইছিল। ভাত খোৱাৰ পিছত মই তাইক ঔষধ খাবলৈ দিলোঁ আৰু মই তাতে টোপনিৰ বড়ি মিহলাই দিলোঁ। ঔষধ খোৱাৰ লগে লগে মালা গভীৰ টোপনি আহিল। যেতিয়া দেখিলোঁ মালা আৰু টোপনিৰ পৰা সাৰ নাপায়, তেতিয়া মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। সন্মুখৰ কোঠাটোৰ দুৱাৰখনৰ ভিতৰৰ পৰা বন্ধ আছিল। দুৱাৰত টোকৰ মাৰি ক'লোঁ যে, মুনু, মালাৰ গাটো বহুত বেছি বেয়া কৰিছে, তাই তোমাক মাতিছে। মই মিছা কথা কৈছিলোঁ, কাৰণ মই জানিছিলোঁ যে যদি মই দুৱাৰত টোকৰ মাৰি থাকোঁ তেন্তে মোৰ বাবে দুৱাৰখন কেতিয়াও খোল নাখাব। যেতিয়াই মুনুৱে দুৱাৰখন খুলি বাহিৰলৈ আহিল, মই তাইক জোৰেৰে ধৰি কোঠাটোৰ ভিতৰলৈ ঠেলি দিলোঁ আৰু ময়ো কোঠাটোৰ ভিতৰলৈ সোমাই গ'লোঁ। কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। এইবোৰ দেখি মুনুৰ মুখৰ ৰং হেৰাই গ'ল। তাই ক'বলৈ ধৰিলে, ভিনদেউ, এইবোৰ আপুনি কি কৰিছে? মই ক'লোঁ, কোন ভিনদেউ? কেনেকুৱা ভিনদেউ? মই তোমাৰ কোনো ভিনদেউ নহয়। তোমাৰ সৌন্দৰ্যই মোক পাগল কৰি তুলিছে। সেইকাৰণে বাহানা দেখুৱাই মই তোমাক ইয়ালৈ মাতি আনিছোঁ। এই কথা শুনি তাইৰ মুখখন সেতা পৰি গ'ল। তাই ক'লে, আপুনি লাজ পাব লাগিছিল। মই আপোনাৰ সৰু ভনীৰ দৰে। আপুনি ইয়াৰ পৰা ওলাই যাওক। কিন্তু মোৰ কোঠাৰ পৰা ওলাই অহাৰ উদ্দেশ্য একেবাৰেই নাছিল। এতিয়া সোমাইছিলোঁ আৰু তাক সম্পূৰ্ণ কৰাত সফল হৈছিলোঁ। তাই মোৰ সন্মুখত হাতজোৰ কৰি কান্দি থাকিল। তাই মোক এৰি দিবলৈ অনুৰোধ কৰি আছিল। কিন্তু মই তাইৰ সকলো পবিত্ৰতা ধ্বংস কৰি দিলোঁ।
তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাই ক'লে যে তাই এই সকলো কথা মালাক কৈ দিব। মই তাইক ধমকি দিবলৈ ধৰিলোঁ। মই ক'লোঁ, যদি তুমি মোক মেলিবলৈ চেষ্টা কৰা তেতিয়া মই তোমাৰ বাক বিবাহ বিচ্ছেদ কৰি দিম। তাইৰ জীৱনটো ধ্বংস হৈ পৰিব। গতিকে এইটো কেৱল তোমাৰ আৰু মোৰ মাজতেই যাতে থাকে। সকলোৰে বাবে এইটোৱেই ভাল যে তুমি তোমাৰ মুখখন বন্ধ কৰি ৰাখা। মাথো তাই কান্দিয়েই আছিল। তাইক তাতে এৰি মই মোৰ কোঠালৈ গ'লোঁ আৰু শুই থাকিলোঁ। পিছদিনা ৰাতিপুৱা মুনুৰ বহুত জ্বৰ হৈছিল। মালাই তাইক দেখি বহুত চিন্তিত হৈ পৰিছিল। তাই ক'বলৈ ধৰিলে যে মুনুটো এতিয়া নিজেই অসুস্থ হৈ পৰিল, মোক তাই কেনেকৈ যত্ন ল'ব। এতিয়া মালাই লাঠিৰ সহায়ত লাহে লাহে খোজকাঢ়িবলৈ আৰম্ভ কৰিছিল। মই তাইক ক'লোঁ যে মুনুক ঘৰলৈ পঠিয়াই দিয়া আৰু তোমাৰ সৰু ভনীজনীক ইয়ালৈ আহিব দিয়া, তাই তোমাৰ যত্ন ল'ব। এতিয়া মোৰ মুনুৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ গৈছিল। এতিয়া মোৰ আকৰ্ষণ মালাৰ সৰু ভনীয়েক ধুনুৰ প্ৰতি আছিল, যাৰ বয়স মাত্ৰ 17 বছৰ আছিল। মোৰ মূৰ্খ পত্নীয়ে এই বিষয়েও মোৰ লগত একমত হৈছিল। মই ফোনটো ডায়েল কৰি মালাৰ হাতত দিলোঁ। তাৰপিছত তাই দেউতাকক ক'লে যে মুনুৰ জ্বৰ হৈছে, তুমি তাইক ঘৰলৈ লৈ যোৱা। তুমি এটা কাম কৰিবা, তুমি ধুনুক ইয়ালৈ লৈ আহিবা, কাৰণ মোৰ ভৰিখন এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই যে মই ঘৰখনৰ কাম চম্ভালিব পাৰিম। কিন্তু যেতিয়া মুনুৱে এই কথা গম পালে তেতিয়া তাই ক'বলৈ ধৰিলে যে নাই, ধুনু ইয়ালৈ আহিব নোৱাৰে, মই ঔষধ খালেই ঠিক হৈ যাম। তাৰপিছত তাই খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, তুমি অলপ জিৰণি লোৱাৰ প্ৰয়োজন, তুমি ঘৰলৈ যোৱা, ধুনু আছেই দেখোন বায়েকৰ যত্ন ল'বলৈ। মোৰ এই কাৰ্যৰ প্ৰতি তাই সচেতন আছিল, সেইকাৰণে নিজৰ সৰু ভনীয়েকৰ জীৱন ধ্বংস কৰিব বিচৰা নাছিল। তাই জ্বৰৰ গাৰে উঠি ঘৰৰ সকলো কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু ক'বলৈ ধৰিলে যে মই একেবাৰে ভালেই আছোঁ, মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মুনুৱে ধুনুক ইয়ালৈ অহাত বাধা দিলে। কিছুদিনৰ পাছত আকৌ মোৰ মূৰত চৈতান বুদ্ধি আহিবলৈ ধৰিলে। মই যেতিয়া পাকঘৰত সোমালোঁ তেতিয়া মুনুৱে ভাত ৰান্ধি আছিল। তাৰপিছত মই তাইক সাবতি ধৰিলোঁ। মোৰ এনে আচৰণত নাজানো মুনুৱে কেতিয়া চুৰিখন তুলি ল'লে আৰু মোৰ হাতত মাৰি দিলে। মোৰ হাতখন অলপ দকৈ কাটি গ'ল। মই লগে লগেই তাইৰ পৰা পিছুৱাই আহিলোঁ। বহুত বেয়াকৈ চুৰিৰে হাতখন কাটি দিছিল আৰু লগে লগেই তেজ ওলোৱা আৰম্ভ হৈছিল। মই তাইৰ ফালে চাই ক'লোঁ যে পাগলীজনী, কি কৰিলা এইবোৰ? তাই ক'লে যে যদি আপুনি আৰু মোক ভৱিষ্যতে চুবলৈ চেষ্টা কৰে তেনেহ'লে মই আপোনাক মাৰি পেলাম। সেই সময়ত তাইৰ চকু দুটা ৰঙা হৈ পৰিছিল। প্ৰথমবাৰৰ বাবে তাইৰ সাহস দেখি মোৰ বহুত ভয় লাগিছিল। লগে লগে মই মোৰ কোঠালৈ গ'লোঁ, কিন্তু তাইৰ ওপৰত মোৰ বৰ খং উঠিছিল। মোৰ তেজ লাগি থকা হাতখন দেখি মালাই মোক সুধিবলৈ ধৰিলে, বিক্ৰম, তোমাৰ হাতখন কি হ'ল? কিয় ইমান তেজ ওলাই আছে? মই মালাক মিছা কাহিনী এটা কোৱাৰ আগতেই মুনু মোৰ কোঠালৈ আহি ক'বলৈ ধৰিলে, বা মইতো ভিনদেউক কৈছিলোৱেই যে মই সকলো কাম নিজেই কৰিম, কিন্তু তেওঁ ক'বলৈ ধৰিলে যে মই তোমাক সহায় কৰি দিওঁ। এই বুলি কৈ তেওঁ চালাড কাটিবলৈ আৰম্ভ কৰিলে। তেওঁ এনেকুৱা কাম কৰাৰ অভ্যাস নাই, চোৱাচোন তেওঁ নিজেই হাতখন কাটি ল'লে। মই তাইক খঙেৰে চাই আছিলোঁ, কিন্তু তাই একেবাৰেই ভয় কৰা নাছিল। মালাই মোক চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কি প্ৰয়োজন আছিল পাকঘৰলৈ যাবলৈ? চোৱাচোন কিমান গভীৰকৈ কাটি লৈছা হাতখন। তাৰপিছত তাই মুনুক ক'লে যে বেণ্ডেজৰ বস্তুবোৰ মোৰ হাতত তুলি দিয়াচোন। মুনুৱে তাইৰ বেণ্ডেজৰ বাকচটো হাতত তুলি দিলে। মই নাৰীৰ এটা ৰূপহে দেখিছিলোঁ, সেয়া আছিল দুৰ্বল আৰু অসহায়। নাৰীৰ অসহায়তা আৰু দুৰ্বলতা দেখি মোৰ ভাল লাগিছিল, কিন্তু মই নাজানিছিলোঁ যে এনেধৰণৰ নাৰীৰ আন এটা ৰূপো থাকিব পাৰে। ৩-৪ দিন মই মুনুক একো নক'লোঁ আৰু হাতখনৰ ঘাঁ ভাল হোৱালৈ অপেক্ষা কৰি থাকিলোঁ। কিন্তু মই জানিছিলোঁ যে এই দুৰ্বল ছোৱালীজনীয়ে মোৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। মোৰ ঘাঁ কিছু ভাল হোৱাৰ লগে লগে সদায় ৰাতি মই মুনুৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে দুৱাৰখন খুলি দিয়া, নহ'লে মই তোমাৰ বাক এতিয়াই বিবাহ বিচ্ছেদ দিম। মই ভাবিছিলোঁ যে মোৰ এই ভাবুকিটোৱে মোৰ বাবে প্ৰতিবাৰেই কাম কৰিব আৰু মই ইয়াৰ সুবিধা লৈ থাকিম, কিন্তু মুনুৱে কোঠাটোৰ দুৱাৰখন খোলা নাছিল। মই বহুত দেৰিলৈকে দুৱাৰখন টোকৰ মাৰি থাকিলোঁ আৰু লগতে সৰু সৰু মাতেৰে তাইক ধমকি দি আছিলোঁ, কিন্তু তথাপিও তাই দুৱাৰখন খোলা নাছিল। অৱশেষত মই হতাশ হৈ মোৰ কোঠালৈ আহি শুই পৰিলোঁ, কিন্তু মুনুৰ ওপৰত মোৰ বৰ খং উঠিছিল। ৰাতিপুৱা শুই উঠি মই মালাক ক'লোঁ যে মুনুৱে বহুদিন ধৰি আমাৰ ঘৰখন চম্ভালি আছে। বেচেৰী ছোৱালীজনী নিশ্চয় ভাগৰি পৰিছে, গতিকে তাইক ঘৰলৈ পঠিয়াই দিয়া আৰু ধুনুক ইয়ালৈ লৈ আহিবলৈ দিয়া। কিন্তু মুনুৱে ক'বলৈ ধৰিলে যে ধুনুৰ পঢ়া শুনা লোকচান হ'ব,
তাইৰ কলেজ ক্ষতি কৰিব নালাগে। মই আছোঁ নহয় আপোনালোকৰ সকলোৰে যত্ন ল'বলৈ। কিছুদিনৰ পৰা মই অনুভৱ কৰি আছোঁ যে ভাত খোৱাৰ লগে লগে মোৰ গাটো বহুত বেয়া লাগিবলৈ আৰম্ভ কৰে। গোটেই গাটো কঁপি উঠে। মই শুবলৈ চেষ্টা কৰোঁ কিন্তু চকুত তাত টোপনি নাহে। মই মোৰ এই অৱস্থাত বিৰক্ত হৈ ওচৰৰ ক্লিনিক এখনলৈ গ'লোঁ। তাত মোক ঔষধ দিলে। সেইটো খালে মই গভীৰ টোপনিত পৰোঁ। কিন্তু তাৰ পিছত মই বুজিলোঁ যে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। মই মোৰ ভিতৰত দুৰ্বলতা অনুভৱ কৰিবলৈ ধৰিলোঁ। অলপ খোজকাঢ়িলেই মোৰ মূৰটো ঘূৰাবলৈ ধৰে। মোৰ হাত ভৰি অজ্ঞান হ'বলৈ ধৰিলে। মই চিকিৎসা কৰিবলৈ হস্পিতাললৈ গ'লোঁ। তেতিয়া ডাক্তৰে মোক ক'লে যে আপোনাক ভাতৰ লগত কম পৰিমাণৰ সদায় বিষ দি থকা হৈছে। এই কথা গম পোৱাৰ পিছত মুনুৰ ওপৰত মোৰ বহুত খং উঠিছিল। কিন্তু তাই হাঁহি মাৰি ক'লে যে আপোনাৰ দৰে মানুহ মৰি যোৱাই ভাল। মুনুৱে আজি মালাক সকলো কথা কৈ দিলে আৰু লগে লগে মালাই মোৰ গালত এটা জোৰেৰে চৰ মাৰিলে আৰু মোক বিবাহ বিচ্ছেদ কৰিলে। মই কৰা পাপ কামৰ বাবে মই নিজেই বহুত লাজ পাইছোঁ। মোৰ এনে লাগিল যেন সঁচাকৈয়ে মই মৰি যোৱাই ভাল। সেই দিনটোৰ পিছত মোৰ জীৱনটো অনুশোচনাৰ জুইকুৰাত জ্বলি আছে আৰু হয়তো বেছিদিন নাই মই এই পৃথিৱীখন এৰি যাবলৈ। বন্ধু বান্ধৱীসকল, বিক্ৰমৰ দৰে মানুহ আজিৰ সমাজত বহুত আছে। গতিকে সতৰ্ক হওক, সাৱধানে থাকক। আপোনালোকৰ মতামত তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।